Hello student, तो आज লৈ আহিছো क्लास 9 और एडवांस मेथड चैप्टर नंबर 6 और एक्सरसाइज 6.2 क्वेश्चन नंबर 22, 23, 24, 25 और 26 तो यार आगो टिউটোৰিয়েল বোৰ যদি চাব বিচাৰা তেতিয়ালে ডেসক্ৰিপচন চাবা ফুল প্লেলিষ্টৰ লিংক দিয়া আছে আৰু প্ৰতিটো পাৰ্ট বাই পাৰ্ট লিংক দিয়া আছে তোমালোকে যাই মানে গোটেই চ্যাপ্টাৰটো চাব পাৰা তো আজি প্ৰথমতে কি পঢ়িম 22 নম্বৰ অংকটো সব 22 নম্বৰ অংকটো কি কৈছে এতে तो सो क्वेश्चन नंबर 22 कोन समांतर प्रकृतिर एनतम पद m माने एनतम पद माने n नंबर जितु पद हबो हेतु की दि আছে m दि আছে আৰু mतम पद n माने तुम्हार एनतम पद तो m दि আছে আৰু mतम पद तो की n दि আছে तिताले কি আছে प्रकृतिर pতম আৰু m + nतम पद দুটা নির্ণয় করা মানে আমার ওলাব গেছে কি pতম পদ আৰু m + nতম পদ ওলাব লাগে আমার দিয়া আছে কি nতম পদ মানে কি tn = কি দিয়া আছে m আৰু tm = কি দিয়া আছে n এটোৰ পৰা আমাৰ কি ওলাব লাগিব pতম পদ আৰু m + nতম পদ সো ইয়াতে কি কৰিম আমি প্ৰথমতে যে যদি এপিটৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো পাই যাও তেতিয়ালে কি আমি যিকোনো পদ ওলাব পাৰো তেতিয়ালে কি প্ৰথম যেটো কন্ডিশন দিয়া আছে যে nতম পদটো m আৰু mতম পদটো n দিয়া আছে এই দুটা কন্ডিশনৰ পৰা প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d টো কি ওলাইলাম আগতে ধৰি লও এনেকে যে ধৰিলো এপিটৰ প্ৰথম পদ equals to a আৰু এপিটৰ সাধাৰণ অন্তৰ equals to d তো এপিটৰ প্ৰথম পদ কি a আৰু সাধাৰণ অন্তৰ কি ধৰিলো d ধৰি ললো এটা সোয়া শর্তবিলাক কি দিয়া আছে প্ৰথমতে শর্তটো দিয়া আছে nতম পদটো কি m তেতিয়া লিখিব পাৰা প্ৰথম শর্তমতে কি যে tn মানে nতম পদটো কি দিয়া আছে m দিয়া আছে তো tn এর ফর্মুলাটো তোমালোকে জানা nতম পদৰ ফর্মুলাটো কি আছিল a + n - 1 into কি d equals to কিমান m দিয়া আছে তো এটো কি নাম্বার 1 দি দিয়া দ্বিতীয় শর্ত কইছে কি দ্বিতীয় শর্তমতে এটোর কি mতম পদটো কি n mতম পদ মানে tm equal to কি দিয়া আছে n দিয়া আছে তো tm m অর্থাৎ n অর্থাৎ কি জাস্ট m আছে তো এটা আমি যদি ফর্মুলাইজ কৰি দাও কি হ'ব a + m - 1 into কি d equals to কি n এটো কি হবে নাম্বার 2 যেটা আমার nতম পদৰ ফর্মুলাটো কি আছিল যে tn = a + n - 1 into d এটো তো ডাইরেক্ট ফর্মুলা পড়িছে এটো ডাইরেক্ট ফর্মুলাটো লিখিছো আৰু এটা জাস্ট কি n ৰ পৰিৱৰ্তে কি m আছে তেতিয়া a + n ৰ পৰিৱৰ্তে কি m বহাই দিলো -1 into d তো ইয়াৰ পৰা সোয়া 1 নম্বৰ আৰু 2 নম্বৰ ইকুৱেচন চালে ইয়াতে a আৰু ইয়াতে a দুইটা কি সিঙ্গেল a আছে যদি এইটোৰ পৰা এটো বিয়োগ কৰি দিও তেতিয়া a কি যাব ক্যান্সেল যে আমাৰ কি থাকিব অনলি d থাকিব ইয়াৰ পৰা কি d ৰ ভ্যালুটো ওলাই লব পাৰিম তো এটা নাম্বার 1 - 2 কৰি দিয়াছুন 1 নম্বৰ 1 - 2 1ত কি আছে a + n - 1 into d minus 2 ত আছে কি a + m - 1 into d equals to ইফালে থাকিব কি m এটো আছে কি n তেতিয়া m - n বুজি পারা নাখিনি তো তাৰ পিছত আমি যদি এই মাইনাস মানে ব্র্যাকেটটো উঠাই দিও তেতিয়া কি হ'ব a + n - 1 into d minus a plus minus হ'ব a আৰু minus a plus a minus m - 1 into d equals to m - n ঠিক আছে নাখিনি এটা সোয়া a কি যায় ক্যান্সেল তো ক্যান্সেল কৰি দিয়া তো ক্যান্সেল কৰি দিয়াৰ পিছত সরি n ক্যান্সেল কৰি দিয়াৰ পিছত ইয়াতে কি থাকে n - 1 into d ইয়াতে m - 1 into d এই দুইটাৰ পৰা তুমি d টো কমন লৈ লব পাৰা তো ইয়াতে d আছে ইয়াতে কি d আছে কমন ললে কি থাকিব ইয়াতে n - 1 আৰু ইয়াতে কি আছে -m - 1 তেতিয়া মাইনাস দিয়ে এটো গুণ কৰি দিলে কি হ'ব প্লাস m - m আৰু এই মাইনাস যে কি হ'ব +1 equals to কি m - n বাস এখিনি হল এটা 1 আৰু 1 ক্যান্সেল যেতে কি থাকে d into n - m equals to m - n
তো ডিটো ইয়াতে ৰাখি দিয়া এটো কি পূৰণ হৈ আছে হিফালে গলে কি হ'ব ভাগ হৈ যাব m - n এটো কি হ'ব n - m ঠিক আছে নাখিনি চাচোন মাত্র কি a ক্যান্সেল কৰি দিলো ইয়াতে d টো কমন লৈ লিলো ইয়াতে কি আছিল n - 1 আছিল আৰু ইয়াতে কি m - 1 আছিল ঠিক আছে তো ইয়াতে কি ইয়াক মানে মাইনাস দি গুণ কৰি দিছো এটো মাইনাস আৰু প্লাস কি হ'ব মাইনাস আৰু মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি প্লাস তো +1 - 1 ক্যান্সেল থাকিল কি n - m আৰু ইফালে থাকিল কি m - n তেতে এটো পূৰণ আছে ইফালে গলে কি ডিভাইড হৈ যাব এতিয়া এটা কাম কৰি দিয়া এই দুটো সব প্রাইস সেম আছে কিন্তু কি m এর আগত কি আছে প্লাস ইয়াতে m এর আগত কি আছে মাইনাস গতিকে যিকোনো এটাৰ পৰা মাইনাস টো কমন লৈ লোৱা সব মাইনাস টো কমন লৈ লিয়াতে মাইনাস টো কমন ললে এই মাইনাস টো কি হ'ব প্লাস এই প্লাস টো কি হ'ব মাইনাস ডিভাইড বাই n - m এই দুটো সব ক্যান্সেল কি থাকে ইয়াতে d = -1 একবার যাব d = কিমান হলা -1 হলা এতিয়া এই d এর ভ্যালুটো আমি কত বহাই দিম নাম্বার 1 ত বহাই দিম বা 2 ত বহাই দিয়া যিকোনো এটাত বহাই দিলে কি আমাৰ এর মানটো ওলাই যাব এটা নাম্বার 1 ৰ পৰা সোয়া নাম্বার 1 2 কি আছে ইয়াতে a + n - 1 * d তে n - 1 * d মানে কিমান আছে -1 = কি m আছে নাখিনি তো তাৰ পিছত a + এটো দি গুণ কৰি দিয়াছোন এটো দি গুণ কৰি দিলে কি হ'ব প্লাস মানে যে মাইনাস n গুণ কৰিলে n আৰু মাইনাস মানে যে কি হ'ব প্লাস 1 গুণ 1 ইয়াতে কিমান থাকে m তো ইয়াতে a টো ৰাখি দিয়া ইফালে কি আছে m এটো মাইনাস টো ইফালে গলে কি +n আৰু প্লাস টো ইফালে গলে কি -1 ঠিক আছে নাখিনি তো আমি এপিটৰ প্ৰথম পার্ট a এর ভ্যালুটো পাই গলো আৰু কি d এর ভ্যালুটো পাই গলো এটা আমাৰ ওলাব লাগে কি যে প্ৰকৃতিৰ পিতম পদ সোয়া এটা লিখিব পাৰা নেকি যে নাও tp পিতম পদ মানে tp ইয়াতে কি a + কি হ'ব p - 1 * d এটা হ'ব পিতম পদটো এটা হ'ব ইয়াতে কি a ভ্যালু আৰু কি d এর ভ্যালুটো বহাই দিয়া implies the tp = a এর ভ্যালুটো কিমান হল m + n - 1 m + n - 1 ঠিক আছে ইনটু p - 1 প্লাস p - 1 ইনটু d d মানে কিমান আছে তে -1 তো ইনটু কি -1 বহাই দিয়া তাৰ পিছত অলপ ক্যালকুলেশন কৰি দিলে অঙ্কটো শেষ হৈ যাব tp = এটো সোয়া m + n - 1 টো ৰাখি দিয়া এটো পূৰণ কৰি দিয়া প্লাস এ মানে যে কি হ'ব মাইনাস p 1 গুণ p মাইনাস এ মানে কি হ'ব প্লাস তো এটো কি ক্যান্সেল দি কি থাকে tp = m + n - p এটা হলো আমার কি পিতম পদ তাহলে এপিটর পিতম পদ কি হবে তোমার m + n - p বাস এটা কি প্রথমটা শেষ হৈ গল সোয়াসন বুঝি পাইছে না নাই একদম ইজি আছে কিন্তু হ্যাঁ পিতম পদ যোৱাৰ পিছত কি আছে আমাৰ m + n তম পদ যে again t m + n মানে m + n তম পদ এটা কি হ'ব a + m + n - 1 ইনটু কি হ'ব d অলপ ইফালে লিখিও t m + n = কি হ'ব এটা তো হ'ব a ঠাইত a বহাই দিলো n ঠাইত কি m + n - 1 ইনটু d এতিয়া a ঠাইত কি বহাই দিবা এইখিনি m + n - 1 m + n - 1 প্লাস m + n - 1 ইনটু d d মানে কিমান আছে -1 বাস এটো বহাই দিলো তাৰ পিছত অলপ ক্যালকুলেশন কৰি দিয়া t m + n = এটো ব্র্যাকেটটো উঠাই দিয়া m + n - 1 এটো মাইনাস দি গুণ কৰি দিয়া প্লাস মানে যে মাইনাস m 1 গুণ কি হ'ব m প্লাস মানে যে মাইনাস n 1 গুণ n মাইনাস আছে প্লাস এটো 1 এটা সোয়া m ক্যান্সেল n ক্যান্সেল 1 1 ক্যান্সেল কি থাকে এটা t m + n = 0 তার মানে এপিটর m + n তম পদ = 0 বাস এটাই आंसर সোয়াসন বুঝিলা না নাই একবার উঠাই লোৱা ঠিক আছে তো ইয়াৰ পিছত থাকিব কি 23 নম্বৰ কোশ্চেনটো এটা সোয়া কোশ্চেন নাম্বার 23 এটো বহুত ইজি অঙ্ক আৰু কি পৰীক্ষাৰ কাৰণে মানে ইম্পৰ্টেন্ট তো গতিকে এতে কি কৈছে সোয়া কোন সমান্তর প্ৰগতিৰ পিতম পদ আৰু কিউতম পদ দুটা ক্ৰমে আলফা আৰু বিটা মানে কোন এটা এপিটি কৈছে কি পিতম পদ আৰু কিউতম পদ মানে পিতম পদ মানে
পি নম্বৰ পদটো আৰু কিউ নম্বৰ পদটো কি আছে ক্ৰমে আলফা আৰু কি বিটা আছে তেতিয়ালে দেখাব গৈছে কি আমাৰ যে শ্ৰেণীটোৰ পি প্লাস কিউতম পদ লৈ যোগফল ইয়াতে কিন্তু যোগফল বুলি লিখিছে এস পি প্লাস কিউ এটাৰ কথা কৈছে এস পি প্লাস কিউ যোগফল হ'ব হাফ ইনটু পি প্লাস কিউ ইনটু আলফা প্লাস বিটা প্লাস আলফা মাইনাস বিটা ডিভাইড বাই পি মাইনাস কিউ এইটো তো আগতে কি কৰিম আমি প্ৰথমতে এই এপিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো ধৰি লম তো ইয়াতে লিখিলো আনিকে যে ধৰিলো এপিটোৰ প্ৰথম পদ ইকুয়ালস টু এ আৰু এপিটোৰ সাধাৰণ অন্তৰ ইকুয়ালস টু কি ডি এখিনি হল তাৰ পিছত আমাৰ জি দিয়া আছে লিখা দিয়া আছে কি দিয়া আছে পি তম পদ দিয়া আছে আৰু কিউ তম পদ দিয়া আছে কি দিয়া আছে টিপি ইকুয়ালস টু কি দিয়া আছে তোমাৰ আলফা আৰু টি কিউ ইকুয়ালস টু কি দিয়া আছে বিটা মানে তোমাৰ পি তম পদ যেটো হেতু কি লিখিলো টিপি ইকুয়াল টু কি দিয়া আছে আমাৰ পি তম পদটো আলফা আৰু কিউ তম পদটো কি দিয়া আছে বিটা তো ইয়াতে প্ৰথমতে এটো ফৰ্মুলাইজ কৰি দিয়াছোন অলপ ইফালে লিখি লও তেতিয়া অলপ ঠাই লাগিব এটো কৰতে টিপি যদি ভাঙি দিয়া a প্লাস p minus 1 into d equals to কি হ'ব আলফা এটো নাম্বার দিয়ে কিমান 1 আকৌ কি কৈছে tq equals to কি দিছে বিটা তো tq যদি ফর্মুলা এপ্লাই দিয়া তেতিয়া কি a plus q minus 1 into d equals to কি হ'ব বিটা এটো নাম্বার দিয়ে কি 2 এটো গম পাইছে না ফর্মুলা এপ্লাই দিলো যে এনতম পদৰ ফর্মুলাটো কি আছিল a plus n minus 1 into d ইয়াতে n ৰ পৰিৱৰ্তে আছে p হেকাৰণে তে p বহাই দিছো ইয়াতে কি আছে q গতিকে এটাকে q বহাই দিছো এটা এটা কাম কৰা ইয়াতে সোয়া যেটো আলফা প্লাস বিটা আৰু কি আছে আলফা মাইনাস বিটা এই দুইটা বস্তু আমি কৰিলাম মানে আলফা আৰু বিটা এই দুটা প্লাস কৰিম আৰু কি আলফা মাইনাস বিটা এই দুটা কৰিম এই দুটা কৰিলে কি আমাৰ ক্যালকুলেশনত বহুত ইজি হ'ব ইয়াতে যদি তুমি প্ৰথম পদৰ সাধাৰণতৰ উলাব বিচাৰা তেতিয়া সাধাৰণটো মানে অনায়াসে উলাব পাৰিবা মানে এটোৰ পৰা এটো বিয়োগ কৰিলে সাধাৰণতৰ উলাই যাব কিন্তু তাৰ পিছত এৰ ভ্যালুটো যেতিয়া বহাই দিবা তেতিয়া ক্যালকুলেশনটো কি ডাঙৰ হ'ব হেকাৰণে কি আমি মানে ক্যালকুলেশনৰ সুবিধাৰ্থে এই আলফা প্লাস বিটাটো উলাম আৰু আলফা মাইনাস বিটাটো উলাম তো প্ৰথমতে আলফা প্লাস বিটা বা আলফা মাইনাস বিটা যিকোনো এটা উলালে হল যে 1 - 2 কৰি দিয়া 1 - 2 এই 1 নম্বৰ ইকুয়েশন আৰু 2 নম্বৰ ইকুয়েশন একৰ পৰা 2 বিয়োগ কৰি দিনা ইয়াতে কি আছে প্ৰথমতে a plus p minus 1 into d minus সেকেন্ড ইকুয়েশনটো কি আছে তে a plus q minus 1 into d equals to right hand side কি আছে alpha minus left hand side কি আছে beta তে alpha minus beta টো কি উলাই গল আমাৰ এটোৰ পৰা এটা বিয়োগ কৰি দিয়া এতিয়া অলপ ক্যালকুলেশন কৰি লোৱা যে a plus p minus 1 into d a minus দি গুণ কৰি দিয়া প্লাস minus a minus q minus 1 into কি d equals to alpha minus beta এতে সোয়া a কি যায় ক্যান্সেল আৰু এই দুইটাৰ পৰা কি আছে তোমাৰ d টো কমন আছে তেতিয়া d টো কমন লৈ লোৱা ইয়াতে কি আছে p minus 1 ইয়াতে মাইনাস আছে তে মাইনাস দি গুণ কৰি দিয়া minus q minus আছে plus 1 equals to alpha minus beta ঠিক আছে এটা সোয়া 1 1 কি ক্যান্সেল ইয়াতে কি থাকে এটাকে d into কি আছে তে p আৰু minus q p minus q equals to alpha minus beta ইয়াতে d টো ৰাখি দিয়া এ p minus q টো কি পূৰ্ণ আছে হিপালে গলে কি ডিভাইড হৈ যাব alpha minus beta divided by p minus q বাস আমি d এর ভ্যালুটো উলাই ললো এতে যদি তুমি এই d এর ভ্যালুটো 1 আৰু 2 তে বহাই দিয়া তেতিয়া এর যিকোনো এটা ভ্যালু উলাব কিন্তু এই ভ্যালুটো পুট কৰিলে কি বহুত ডাঙৰ হৈ যাব অংক হেকাৰণে কি কৰিম আমি আলফা প্লাস বিটা মানে 1 + 2 উলাই লম সো ইয়াতে 1 + 2 মানে ক্যালকুলেশনটো ইজি হৈ যাব চাবা 1 + 2 কৰিলে ইয়াতে a plus p minus 1 into d a plus p minus 1 into d আৰু সেকেন্ডত কি আছে a plus q minus 1 into d a plus q minus 1 into d equals to ফার্স্ট ইকুয়েশনত আমাৰ কি আছে আলফা আৰু সেকেন্ড ইকুয়েশনত কি আছে বিটা তেতিয়া কি হল আলফা প্লাস বিটা ঠিক আছে এতিয়া তোমাৰ a আৰু a দুটা যোগ কৰি দিয়া টুৱাইস প্লাস a দুটাৰ মাজত কি d কমন আছে কমন লৈ লোৱা এতে কি থাকে p - 1 প্লাস কি হ'ব q - 1 equals to alpha plus beta তো
তো ইয়াতে চোৱা টুৱাইছ এ প্লাছ এইটো কি হয় ডি ইনটু পি প্লাছ কিউ এটা -1 কি হ'ব -2 ইকুৱেলছ টু আলফা প্লাছ বিটা এইটো নাম্বাৰ দি দিব পৰা এটা নাম্বাৰ 1 এতিয়া চোৱা এইখিনি বুজি পালা না নাই মাতন কি কৰিছো 1 - 2 আৰু কি 1 + 2 তাৰ পিছত কি ওলাব গৈছে চেৰিডৰ p + q তম পদ লৈ যোগফল চোৱা এতিয়া নাও চেৰিডৰ p + q তম পদ লৈ যোগফল আমাৰ SN ৰ ফৰ্মুলাটো মনত আছে না নাই SN = কি আছিল n/2 into twice a plus n minus 1 into d এইটো আছিল কি SN ৰ ফৰ্মুলা মানে n টা পদলৈ যোগফল ইফালে লিখি দিম মই যে SN = আছিল a plus sorry n divided by 2 twice a plus n minus 1 into d এইটো আছিল কি n টা পদলৈ যোগফল এতে n এর ঠাইত কি আছে আমাৰ p plus q তেতে n এর ঠাইত কি বহাম p plus q divided by 2 into twice a plus n এর পরিবর্তে কি আছে p plus q তেতে কি p plus q minus 1 into d d তো কি এটা বহাই দিয়া ঠিক আছে নাকি তো এতে চোৱা এতে আমাৰ 1 নাম্বাৰ যেটো দিছি মই আৰু এটা মানে ভুল কৰিছো এতে যেহেতু 1 আৰু 2 আছে এটো কি হ'ব 1 2 নিদি এতে কি 3 বহাই দিয়া ঠিক আছে মই লক্ষ্য কৰা নাই 1 আৰু 2 দিছি এতে তো 3 নাম্বাৰ ইকুৱেশ্যনত চোৱা twice a plus d into p plus q minus 2 এতে চোৱা twice এটো আছে পুরন কি d আছে কিন্তু p plus q আছে কিন্তু মাজত কি নাই মাজত কি আছে -1 আছে হেটো কি কৰি লাগব -2 বনাব লাগিব হেটো কেনে কৰিম চোৱা p plus q divided by 2 into কি twice a plus এটো সেম টু সেম লিখি দিব পাৰা p plus q এই 1 ৰ ঠাইত কি 2 বহাই দিয়া ইয়াতে কি -1 আছিল কিন্তু কি ইয়াত কি লিখিলো -2 লিখিলো গতিকে কি ইয়াৰ লগত যদি +1 কৰি দিয়া তেতিয়াহলে তোমাৰ কি আগৰটাই থাকি যাব -2 ৰ পৰা যদি 1 বিয়োগ কৰি দিয়া কি থাকিব -1 ইনটু কি দিয়া d বুজি পালা না এইখিনি ঠিক আছে এতিয়া d দি এই দুটা গুণ কৰি দিয়া কেনেকৈ গুণ কৰিবা চোৱা p plus q divided by 2 into twice a plus a d দি প্ৰথমতে এটো গুণ কৰি দিয়া যে p plus q minus 2 into d তাৰ পিছত প্লাস আছে প্লাস আৰু d plus d এক গুণ d হ'ব বাস বুজি পালা না এইখিনি মানে এইটো যে আছে না এইটো দিছো আর d দি কি এটো গুণ আছে এটো গুণ আছে এটো গুণ আছে এটো গুণ আছে গোটেই কেটা গুণ আছে তো আমি কি কইলো যে এই d দি প্ৰথমতে এটো গুণ কইলো তাৰ পিছত কি প্লাস 1 গুণ কইলো তো d এটোৰ গুণ কৰিলে কি হ'ব p plus q minus 2 into d আৰু এক দি d গুণ কৰিলে কি হ'ব d ঠিক আছে না কিনে তো তাৰ পিছত আমি কি কৰিম মান বিলাক বহাই দিম এতিয়া মানে কি মান আছে ইয়াতে এইখিনি মান চোৱা এইখিনি মান কি আছে তে আলফা প্লাস বিটা সোয়াতে twice a plus d into p plus q minus 2 so twice a plus p plus q minus 2 into d তো এটার ভ্যালু বহাই দিয়াতে এটা কি আছে তে s p plus q equals to p plus q divided by 2 এটার পরিবর্তে বহাই দিয়া alpha plus beta আৰু এখিনি গোটে পরিবর্তে কি আলফা প্লাস বিটা বহাই দিলো প্লাস কি আছে d মানে আমাৰ কিমান ওলাইছে এতে d মানে কি আলফা মাইনাস বিটা ডিভাইড বাই p মাইনাস q আলফা মাইনাস বিটা ডিভাইড বাই p মাইনাস q ঠিক আছে না তো এইটোই তো আমাৰ দেখাব গৈছে এতে ব্ৰেকেট সেকেট ওলাই দিয়া আৰু এটো কি হাফ টু লিখি লোৱা p plus q এটো লিখি দিয়াতে আলফা প্লাস বিটা প্লাস আলফা মাইনাস বিটা ডিভাইড বাই p মাইনাস q বাস এইখিনি শোন ইয়াতে যদি তুমি 1 + 2 নকৰি মানে d ৰ ভ্যালুটো 1 নম্বৰ বা 2 নম্বৰ ইকুৱেশ্যনত বহাই দিলে হেতেন তেতিয়া তোমাৰ এটো কি ক্যালকুলেশন বহুত ডাঙৰ হলে হেতেন মই চেষ্টা কৰিছিলো এবাৰ তো চাইছিলো তাতে কি বহুত ডাঙৰ হৈ যায় কিন্তু অংকটো হয় কিন্তু ডাঙৰ হৈ যায় সেই কাৰণে কি এটো পদ্ধতিত কৰিলে কি অলপ ইজি হ'ব আৰু কি সৰু হ'ব ঠিক আছে নেকি তো এটো গল তাৰ পিছত কি 24 নম্বৰ কোশ্চেনটা চা এটা চা 24 নম্বৰ অংকটো কি আছে এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম দ্বিতীয় আৰু এন্তম পদ কেইটা ক্ৰমে a b আৰু l মানে প্ৰথম পদটো কি দি আছে a দ্বিতীয় পদটো কি b আৰু এন্তম পদটো কি দি আছে l দি আছে তো দেখাব গৈছে কি আমাক যে n = twice a minus b minus l divided by a minus b আৰু sn মানে এন্তম পদলৈ যোগফল কিমান আছে a plus l into twice a minus b minus l divided by 2 into a minus b এটা আমাৰ দেখাব লাগে তো আমি ইয়াতে কি দিছে ইয়াতে প্ৰথম পদ দি আছে দ্বিতীয় পদ দি আছে এন্তম পদ দি আছে কিন্তু সাধাৰণ অন্তৰ দিয়া নাই সাধাৰণ অন্তৰটো ধৰি লব লাগিব তো সাধাৰণ অন্তৰ ধৰি লোৱা যে ধৰিলো এপিটৰ
ধৰিলো এপিটৰ সাধাৰণ অন্তৰ ইকুৱেলছ টু ডি সাধাৰণ অন্তৰ ধৰিলো কি ডি আৰু দিয়া আছে কি যে দিয়া আছে এপিটৰ প্ৰথম পদ কি এ দিয়া আছে যে এপিটৰ প্ৰথম পদ ইকুৱেলছ টু এ আৰু এপিটৰ দ্বিতীয় পদক কি আমি টি2 লিখিব পাৰো টি2 ইকুৱেলছ টু কি দিয়া আছে বি টি2 বা এ2 জি লিখিব পাৰা তো টি2 যদি আমি ভাঙি দিও মানে এনতম পদৰ ফৰ্মুলাটো কি আছিল a + n - 1 * d ইয়াতে এনৰ পৰিৱৰ্তে কি 2 আছে তেতিয়া কি a + 2 - 1 * d ইকুৱেলছ টু কি হ'ব b এটো বুজি পালা না মানে এনতম পদলৈ ভাঙি দিলো tn টো কি আছিল a + n - 1 * d তেতিয়া 2 আছে তেতিয়া a + 2 - 1 * d তেতিয়া a + 2 এৰ পৰা 1 বিয়োগ কৰিলে কি একই থাকিব d ইকুৱেলছ টু b ইয়াৰ পৰা d এৰ ভ্যালুটো ওলাই লোৱা এটো কি প্লাস আছে হিফালে গলে কি হ'ব মাইনাস এ এটো নাম্বার দিয়া 1 ঠিক আছে না এখানে তো তার পিছত আৰু এটা কন্ডিশন লগাই দিছে কি এনতম পদটো কিমান আছে l যে আকো এনতম পদ মানে tn ইকুৱেলছ টু কিমান দি আছে l দি আছে তো tn ক যদি ভাঙি দিও আমি কি হ'ব a + n - 1 * d ইকুৱেলছ টু কিমান হ'ব l এখিনি বুজি পালা না এটো ডাইৰেক্টলি ফৰ্মুলা আছে tn ৰ ফৰ্মুলা a + n - 1 * d ইয়াতে d ৰ ভ্যালুটো বহাই দিয়া b - a তেতিয়া a + n - 1 * d ৰ মানটো কি আছে b - a ইকুৱেলছ টু l এটো নাম্বার 1 ৰ পৰা এখিনি বুজি পালা ইয়াতে আমাৰ কি ভ্যালু লাগে প্ৰথমতে n ৰ মানটো ওলাব লাগে n ৰ মানটো তেতিয়া লাগি এইখিনি ৰাখিব লাগে ইয়াতে আৰু গোটেইখিনি কি ৰাইট হ্যান্ড সাইডত লৈ যাম ইয়াতে তুমি n - 1 * b - a ৰাখি দিয়া এটো প্লাস আছে হিফালে গলে কি হ'ব মাইনাস l - a ঠিক আছে না এখিনি তো তাৰ পিছত n - 1 খিনি ৰাখি দিয়া n - 1 ৰাখি দিলে কি হ'ব এটো কি আছে পূৰণ আছে হিফালে গলে কি ভাগ l - a ডিভাইড বাই কি হ'ব তোমাৰ b - a ঠিক আছে এখিনি তাৰ পিছত ইয়াতে n টো ৰাখি দিয়া এটো মাইনাস আছে হিফালে গলে কি প্লাস l - a ডিভাইড বাই b - a প্লাস 1 এই -1 টো হিফালে লৈ গলে কি হ'ব +1 তেতিয়াতে কি থাকে লসাগু লৈছোন ইয়াতে 1 আৰু b - a লসাগু কি হ'ব b - a এটো দিয়ে এটো ভাগ কৰিলে এটো মানে এটো দিয়ে এটো ভাগ কৰিলে একবাৰ যাব এক দিয়ে এটো গুণ কৰিলে কি l - a প্লাস 1 দিয়ে ভাগ কৰিলে এটো হ'ব b - a b - a যদি একেৰে পূৰণ কৰি দিয়া তেতিয়া কি b - a হ'ব তাৰ পিছত n ইকুৱেলছ টু সোৱা l - এটো কি হয় twice a plus b divided by b minus a কিন্তু আমাৰ দেখাব লাগে কি n equal to twice a minus b minus l ইয়াতে সোৱা minus 2 plus 2 আছে ইয়াতে কি আছে minus 2 আছে ইয়াতে minus b ইয়াতে plus b ইয়াতে minus l ইয়াতে কি plus l ইয়াতে a minus b ইয়াতে কি b minus তেতিয়া হলে কি minus 2 কমন ললে হ'ব তো ইয়াৰ পৰা কি মানে হৰ আৰু লবৰ পৰা minus 2 কমন লৈ লোৱা a b to কি প্লাস আছে এটো কি হ'ব মাইনাস হৈ যাব আৰু মাইনাস টো কি প্লাস হৈ যাব আৰু এটোৰ পৰা কি মাইনাস টো কমন লৈ লোৱা তেতিয়া মাইনাসৰ কি আছে টুৱাইস আছে মাইনাস 2 আছে এটো কি প্লাস হৈ কি হ'ব প্লাস 2 আছে আৰু b to কি প্লাস আছে এটো কি হ'ব মাইনাস এটো প্লাস আছে ইফালে কি মাইনাস তেতিয়া এটো কি ক্যান্সেল তাহলে n ইকুয়াল টু কি হ'ব টুৱাইস a minus b minus l divided by a minus b বাস এটো আমাৰ কি প্ৰথম যেটো কি দেখাব গৈছে হেটো হৈ গল b ঠিক আছে এটো হৈ গল না n equal to twice a minus b minus l divided by twice a তাৰ পিছত আমাৰ দেখাব লাগে কি sn equal to a plus l into twice a minus b minus l divided by 2 into a minus b এটা আমি কি লিখিম যে again sn ৰ ফৰ্মুলাটো কি আছিল n তম পদলৈ যোগফলৰ ফৰ্মুলাটো n/2 twice a plus n minus 1 into d এটা আছিল কি তোমাৰ sn ৰ ফৰ্মুলা তেতিয়া যত তোমাৰ কি আছে n আছে তত কি এটো বহাই দিম তাতে কি twice a minus b minus l divided by a minus b বহাই দিম আৰু d ৰ ভ্যালুটো কি ওলাল আমাৰ b minus a এটো কি বহাই দিম ঠিক আছে এখিনি তো চোৱা এখিনি উঠাই লোৱাছন মই মুছি দিম এখিনি ইয়াতে কৰো তাৰ পিছত কাম কৰা যে sn equal to n/2 n ৰ পৰিৱৰ্তে বহাই দিয়া twice a minus b minus l divided by a minus b divided by কিমান 2
ইয়াতে 2 আছে 2 বহাই দিয়া তাৰ পিছত টুৱাইস a প্লাস n minus 1 n ৰ পৰিৱৰ্তে বহাই দিয়া টুৱাইস a minus b minus l divided by a minus b minus কিমান আছে 1 আছে তেতিয়া minus 1 বহাই দিয়া into d মানে কিমান আছে b minus a এটো 1 নম্বৰত আছিল b minus a ঠিক আছে নাকিনি বাস তাৰ পিছত ইয়াতে এটা কাম কৰা টুৱাইস a minus b minus l divided by a minus b এই ভাগৰ ঠাই যদি পূৰণ দি দে এটো কি উল্টি যাব এটোৰ তলত কি আছে 1 আছে এটো কি হ'ব 1/2 হ'ব তাৰ পিছত ইয়াতে কি লসাগু লইলাম যে টুৱাইস a প্লাস এটো লসাগু লইলছন এই ইয়াত এটো মানে 1 ৰ হৰত কি আছে 1 আৰু a minus b লসাগু কি হ'ব a minus b ইয়াতে কি আছে টুৱাইস a minus b minus l মানে এটো দি এটো হৰণ কৰিলে কি একবাৰ যাব এক দি এটো গুণ কৰিলে কি এইটোই হ'ব মাইনাস ইয়াৰ তলত কি 1 আছে 1 দি ভাগ কৰিলে a minus b হ'ব 1 দি গুণ কৰিলে কিমান হ'ব a minus b ঠিক আছে যেটো মাইনাস আছে সেই কাৰণে কি ব্ৰেকেট এটা দি দিলো এটা কাম কৰিছো থাৰ্ড ব্ৰেকেট দি দিয়া এটো সেকেন্ড ব্ৰেকেট দি দিয়া ইনটু d মানে কিমান আছে b minus a বাস হৈছে নাকি তাৰ পিছত টুৱাইস a minus b minus l divided by 2 দিয়ে এটো গুণ কৰি দিয়া 2 into a minus b তাৰ পিছত থাকিল কি টুৱাইস a plus এটো চা a minus b এটো টুৱাইস a minus b minus l থাকিল মানে যে গুণ কৰা প্লাস মানে যে মাইনাস a আছে প্লাস b এটো গুণ কৰি দিয়া ইনটু d মানে কিমান b minus a আৰু এটো সেকেন্ড ব্র্যাকেট দি দিয়া বুজিলা এখিনি মানে এটো কি কৰিলো টুৱাইস a লিখিলো b লিখিলো l লিখিলো মাইনাস দি গুণ কৰিলো প্লাস মানে যে মাইনাস আছে প্লাস তো ইয়াতে অলপ ক্যালকুলেশন bb ক্যান্সেল যোৱাৰ পিছত এটা কাম কৰা যে টুৱাইস a minus b minus l divided by 2 into a minus b ইয়াতে কি আছে টুৱাইস a plus এটো হৰত কি আছে a minus b আর লগত আছে টুৱাইস a minus a সরি এটা কাম কৰিব পাৰা এতে টুৱাইসৰ পৰা এটো বিয়োগ কৰি দিয়া তেতিয়া কি হ'ব a মাইনাস কিমান আছে l ইনটু ইয়াতে কি আছে b minus a সেকেন্ড ব্র্যাকেট এটা হবে এতে বাস এতে এটো এই কৰি দিয়া মানে তো কটাকটি কৰিব পৰা যায় এতে এটো কি আছে b minus a আছে এতে কি a minus b এটো ইয়াৰ পৰা মাইনাস টো কমন লৈ লোৱা যে টুৱাইস a minus b minus l divided by 2 into a minus b into টুৱাইস a plus এটোৰ পৰা মাইনাস কমন লৈছোন এটোৰ পৰা যদি মাইনাস কমন লতে তে মাইনাস টো কি হোমকত আনি দিবা একেবাৰে এটোৰ পৰা মাইনাস কমন লম ইয়াতে কি হোমকত আহি যাব ইয়াতে কি থাকিব a minus l থাকিব ঠিক আছে আৰু ইয়াতে কি থাকিব a minus b হ'ব divided by a minus b বুজি পালা নাই খিনি ইমান সর্দি লাগিছে ইয়াতে a minus l টো ৰাখি দিয়া ইয়াতে কি মাইনাস কমন ললো এটো কি প্লাস আছে এটো কি মাইনাস হ'ব এটো প্লাস মাইনাস আছে এটো কি প্লাস হ'ব আৰু হোমকত এই মাইনাস যেটো কমন লৈছে এটো হোমকত আনি দিলো প্লাস মানে যে মাইনাস ঠিক আছে এতিয়া কি এটো কি ক্যান্সেল তো ক্যান্সেল যোৱাৰ পিছত টুৱাইস a minus b minus l divided by 2 into a minus b এটো সোয়া টুৱাইস a এটো মাইনাস দি গুণ কৰি দিয়া মাইনাস এটো মাইনাস এর গুণ কৰিলে মাইনাস a আর মাইনাস আছে প্লাস l ঠিক আছে এখানে তো এখানে অলপ মুছি দিও অলপ ঠাই লাগিব এতে তাৰ পিছত এটো কি হৈ আছে sn equal to এটা সেম লিখি দিয়া টুৱাইস a minus b minus l divided by টুৱাইস a minus b তাৰ পিছত ইয়াতে টুৱাইস এর পৰা এটো বাদ দিয়া কি থাকে এতে a আৰু প্লাস কি থাকে l plus l আমাৰ এটো তো দেখাব গৈছে না তেতিয়ালে sn equal to a plus l into টুৱাইস a minus b minus l divided by 2 into a minus b এটো দেখাব গৈছে শুন সহায়তা হৈছে না এখানে অলপ চাবা লাগিলে আকৌ চালে তুমি বুজি পাবা এটো কি কৰিছো আৰু এনে ইজি ক্যালকুলেশন সকলো বুজাই যায় আৰু ঠিক আছে তাৰ পিছত কি 25 কোশ্চেন নাম্বার 25 চা কোশ্চেন নাম্বার 25 কি কৈছে যদি কোনো এটা সমান্তর প্রগতির TQ মানে কি কিউতম পদ আৰু কি ইকুয়াল টু 2 into TP মানে কি পিতম পদ মানে TQ টু কি TP এর 2 গুণৰ সমান আৰু TR ইকুয়াল টু 2 TQ তেনেহলে প্ৰমাণ কৰিব লাগে কি টুৱাইস p minus 3q plus r
তো এতে সমান্তৰাল পৰিগিতটো কি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া নাই আমি কি উলাই লম এৰ পৰা মানে ধৰি লম সলিউশন চোৱা যে ধৰিলো এপিটৰ প্ৰথম পদ ইকুয়ালস টু a আৰু এপিটৰ সাধাৰণ অন্তৰ ইকুয়ালস টু d ঠিক আছে এটা যেবিলাক কন্ডিশন দিয়া আছে কন্ডিশন বিলাক কি আমি ধৰি লও এতে প্ৰথমে দিক দিয়া আছে কি যে দিয়া আছে কি আছে টুৱাইস কিউ 2q সরি টুৱাইস কিউ নহয় 2q into টুৱাইস into tp তো কিউ নম্বৰটো আমি কি ওলাব পাৰো কিউ নম্বৰটো কি লিখিব পাৰো a plus q minus 1 into d হ'ব আৰু এতে কি 2 into p নম্বৰটো কি লিখিব পাৰো a plus p minus 1 into d এটো লিখিব পাৰো সেকেন্ড ব্র্যাকেট দি দিয়া ঠিক আছে তো ইয়াৰ পৰা এটা কাম কৰি দিয়া অলপ হিসাব নিকাশ কৰি দিও ইয়াৰ পৰা যে ইয়াতে এটা কাম কৰা a plus d থাকিব দিয়া q minus 1 into d এটো পূৰণ কৰি দিয়া 2a গুণ কৰিলে টুৱাইস আৰু এটো গুণ কৰিলে কি হ'ব p minus 1 into টুৱাইস d ঠিক আছে এটা গটে কিটা ইফালে লৈ আহাছন তো a এটো কি প্লাস টুৱাইস আছে ইফালে লৈ মাইনাস টুৱাইস প্লাস q minus 1 into d এটা প্লাস আছে ইফালে লৈ আহা মাইনাস p minus 1 into টুৱাইস d ইকুয়ালস টু কি থাকিব এতে 0 এটো ইফালে লৈ আহিলো প্লাস টু মাইনাস হল এটো প্লাস টু ইফালে কিলে মাইনাস হল এটো কি হ'ব মাইনাস আৰু এই দুটাৰ পৰা d টো কমন লৈ লোৱা প্লাস d কমন লৈ লোৱা প্লাস d কমন লৈ ইয়াতে থাকিব q minus 1 আৰু ইয়াতে কি থাকে মাইনাস p minus 1 into 2 থাকিব তো 2 দি এটো কি গুণ কৰি দিয়া প্লাস মানে যে মাইনাস 2 দি p গুণ কৰিলে কি হ'ব টুৱাইস p আৰু মাইনাস মানে কি হ'ব প্লাস 2 দি 1 গুণ কৰিলে কি হ'ব 2 ইকুয়ালস টু কি 0 আছে দেখিনে তাৰ পিছত মাইনাস a প্লাস d into এটা কাম কৰি দিয়া অলপ যে q এটো কি হ'ব q minus টুৱাইস p আৰু এটা কি হয় প্লাস 2 minus 1 তেতি হ'ব প্লাস 1 ইকুয়ালস টু কি 0 হৈছে এখানে তাৰ পিছত এটো কি মাইনাস আছে মাইনাস টু প্লাস কৰিম গোটে দুই ফালে মানে কি মাইনাস এর গুণ কৰি দিয়া তেতি মাইনাস এর গুণ কৰিলে এটো কি হ'ব প্লাস আৰু এটো প্লাস হ'ব মাইনাস আছে প্লাস এটো প্লাস টু কি হ'ব মাইনাস d into q minus টুৱাইস p plus 1 equals to 0 এটা নাম্বার দিয়া কি 8 আসছন এখন বুজি পালা না নাই মানে প্রথমে আমার দিয়া আছিল কি tq equal to 2 into টুৱাইস tp তো tq লিখিলো into 2 into tp এটো ভাঙি দিলো তাৰপিছত এটো কি ভাঙি দি কি দুই কেৰা পূৰণ কৰিলে গটে কেটা ইফালে আনিলো আৰু পিছত ক্যালকুলেশন কৰি কি গল a minus d into q minus টুৱাইস p plus 1 এটো গল আকো কন্ডিশন আৰু এটা দিয়া আছে এই কন্ডিশনটো কি tr এটো যে আকো কি দিয়া আছে tr ইকুয়াল টু কি আছে 2 into tq তো tr ক যদি তুমি ফর্মুলা অ্যাপ্লাই দিয়া তেতে কি হ'ব a plus r minus 1 into d এটা 2 into এটো কি হ'ব তোমার a plus q minus 1 into d ঠিক আছে তো ইয়াৰ পৰা ইয়াত যেনকে কৰিলো তাতে কি সেম টু সেম প্ৰসিডিউৰ কৰিবেতে যে a plus এটো r minus 1 into d ৰাখি দিয়া এটো গুণ কৰি দিয়া টুৱাইস a হ'ব প্লাস এটো কি হ'ব q minus 1 into কি হ'ব 2 দি গুণ কৰিলে টুৱাইস d গটিকেটা ইফালে লৈ আহা a এটো টুৱাইস প্লাস আছে ইফালে লৈ কি মাইনাস হ'ব আর প্লাস r minus 1 into d এটো মাইনাস কৰি দিয়া প্লাস টু মাইনাস কৰি দিয়া এটো কি হ'ব q minus 1 into টুৱাইস d equals to 0 তো এর পৰা টুৱাইসে বিয়োগ কৰিলে কি হয় মাইনাস এ আৰু প্লাস এই দুটাৰ পৰা d টো কমন লৈ লোৱা কি থাকিব এতে r minus 1 আৰু এটো মাইনাস দি মাইনাস আছে 2 দি গুণ কৰি দিয়া মাইনাস 2 আৰু q গুণ কৰিলে কি হ'ব টুৱাইস q আৰু মাইনাস আছে প্লাস 2 দি 1 গুণ কৰিলে 2 সিঙ্গেল ব্র্যাকেট দিলে হ'ব ইকুয়াল টু 0 তো মাইনাস দি গুণ কৰি দিয়া এতিয়া এটো মাইনাস এর গুণ কৰিলে কি প্লাস এ এটো প্লাস টু কি হ'ব মাইনাস d ইনটু এটো ক্যালকুলেশন কৰাছন কি হয় r minus টুৱাইস q আৰু এতে কি -1 + 2 তেতে কি +1 ইকুয়ালস টু কি 0 এটো নাম্বার দিয়ে কিমান 2 ঠিক আছে এতিয়া আমাৰ সোয়া ইয়াতে a আছে ইয়াতে কি a আছে তেতে কি কৰা 2 এর পৰা 1 বিয়োগ কৰা বা 1 এর পৰা 2 বিয়োগ কৰা মানে যেটো কৰিবা তেতে কি এটো ক্যান্সেল যাব মানে বহুত সর্দি লাগিছে না মানে কথা কোৱাটো মানে কিবা প্ৰবলেম হৈ আছে এটা 1 এর পৰা 2 টো বিয়োগ কৰি দিয়া
1 minus 2 1 to কি আছে এটা a minus d into q minus twice p plus 1 minus এইটো সেকেন্ড ব্র্যাকেটত দিয়া পিছত উঠাই দিম ব্র্যাকেটটো ইয়াতে কি আছে a minus d into r minus twice q plus 1 equals to কি 0 ঠিক আছে এতিয়া এটা কাম কৰা ব্র্যাকেট উঠাই দিয়া a minus d into q minus twice p plus 1 minus দি পূরণ কৰি দিয়া minus প্লাস minus আৰু minus আছে plus d into r minus twice q plus 1 equals to কি 0 বুজি পালা না কিনে মানে এটো কি লিখিলো সেম টু সেম লিখিছো তাৰ পিছত কি মাইনাস দি গুণ কৰি দিছো মাইনাস প্লাস মাইনাস মাইনাস আছে প্লাস এটা a সোয়া ক্যান্সেল যায় ইয়াতে কি থাকে a প্লাস d টো আগত লিখিলো এটো মাইনাস দি আছে d ৰ লগত কি মাইনাস আছে এটো প্লাস আছে তে প্লাস টো আগত লিখিলো যে r minus twice q plus 1 এটো মাইনাস লিখিবা মাইনাস d into q minus twice p plus 1 equals to কি 0 এটা দুইটা পৰা d টো কমন লৈ লোৱা d টো কমন লৈ কি থাকে এতে r minus twice q plus 1 আৰু এটাৰ সমগত কি আছে মাইনাস আছে তেতিয়া গোটে কেটা কি মাইনাসেৰে গুণ হ'ব তেতিয়া প্লাস মাইনাস মাইনাস q মাইনাস প্লাস twice p মাইনাস প্লাস মাইনাস 1 equals to কি 0 ঠিক আছে এতিয়া d টো কি এফালে পূৰণ আছে না এফালে গলে কি হ'ব ভাগ হৈ যাব তেতিয়া ইয়াতে কি থাকে আৰু ইয়াতে কি আছে twice p টো প্লাস আছে twice p টো আগত লিখা তাৰ পিছত r টো প্লাস আছে r টো লিখি দিও মানে q লিখিব লাগিছিল তাৰ পিছত q লিখা minus twice q minus q তেতিয়া কি হ'ব minus thrice q আৰু প্লাস কি আছে r প্লাস r টো লিখি দিয়া আৰু প্লাস 1 minus 1 কি ক্যান্সেল আৰু d টো ইফালে গলে কি 0 divided by d হ'ব অৰ্থাৎ 0 divided by 0 divided by d মানে কি হ'ব 0 হ'ব তাৰমানে সোৱা আমাৰ মানটো কি ওলাই গৈছে এতিয়া তুমি লিখিব পাৰা twice p minus thrice q plus r equals to 0 এটা আমাৰ কি দেখাব গৈছে proof বুজি পালা না এইখিনি কি দেখাব কৈছে ঠিক আছে তো উঠাই লোৱাছ তাৰ পিছত 26 নম্বৰ কোৱেশ্চনটো এটা সা কোৱেশ্চন নম্বৰ 26 তো 26 টো কি দি আছে এটা সমান্তর প্রকৃতির প্রথম পথ আৰু সাধারণ অন্তর a আৰু d আন এটা সমান্তর প্রকৃতির প্রথম পথ আৰু সাধারণ অন্তর কি a ড্যাশ আৰু কি d ড্যাশ ইয়াতে দুটা কি এপি দি আছে প্রথম এপিটার প্রথম পথ কি আছে a আৰু সাধারণ অন্তর d আছে আৰু দ্বিতীয়টোৰ কি আছে a ড্যাশ আৰু d ড্যাশ যদি sm equal to s dash m মানে প্রথম এপিটৰ m তম বদলে যোগফল আৰু দ্বিতীয় এপিটৰ m তম বদলে যোগফল তেন্তে প্ৰমাণ কৰিব কৈছে কি যে m equals to এটো m হ'ব m equals to 1 plus 2 into a minus a dash divided by d dash minus d এটো আমাৰ কি প্ৰমাণ কৰিব লাগে তো একদম সিম্পল বস্তু এটো মানে দিয়া আছে প্ৰথম এপিৰ প্রথম পথ আর সাধারণ অন্তর ক্রমে a আর d আর দ্বিতীয় এপির প্রথম পথ আর সাধারণ অন্তর ক্রমে a ড্যাশ আর d ড্যাশ আর আমার দিয়া আছে কি যে যেহেতু sm equal to s dash m এটা আবার দিয়া আছে তো এটার পরে আমি কি দেখাম m equal to 1 plus 2 into a minus a dash divided by d minus d dash তো এটা sm মানে কি m তম বদলে যোগফল m তম যোগফল কি হবে ফর্মুলাটো m divided by 2 into কি হবে প্রথমটার কি প্রথমটার a আছে কি মানে প্রথম পদ আছে a সাধারণত d তেতে কি হবে twice a plus m minus 1 into d বাস এখানে বুঝিলা প্রথমটা কি আছে sm মানে কি m তম বদলে যোগফলের ফর্মুলাটা কি হবে m by 2 into twice a plus m minus 1 into d এটা কি সেকেন্ড যেটো এপি আছে সেকেন্ড এপিটোর m তম বদলে যোগফল এটা কি হবে তোমার m divided by 2 এটা কি হবে 2a dash দ্বিতীয় এপিটোর প্রথম পদ কি a dash আর সাধারণত d dash plus m minus 1 into কি হ'ব d dash বুজি পালা এখানে তো দুয়ো সাইডত চোৱা লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডত কি আছে m by 2 পূরণ হৈ আছে এটোটো কি ক্যান্সেল কৰি দিয়া তো ক্যান্সেল কৰি দিয়াৰ পিছত কি থাকে তে টুৱাইস a plus m minus 1 into d
ইফালে চোৱা এইটো কি প্লাস আছে না ইফালে লৈ আহা টুৱাইস a ড্যাশ এটা প্লাস আছে ইফালে লৈ আহা m - 1 * d ড্যাশ ইকুয়ালস টু 0 বা তুমি ইফালে লৈ যাব পাৰিলে হয় এতিয়া তুমি এটা কাম কৰা টুৱাইস আৰু টুৱাইস a ড্যাশ এই দুটাৰ পৰা 2 কমন লৈ লোৱা ইয়াতে কি আছে a ইয়াতে মাইনাস কি হ'ব a ড্যাশ ঠিক আছে আৰু প্লাস এই দুটাৰ পৰা কি কমন আছে m - 1 কমন আছে m - 1 কমন লৈ লোৱা কমন লৈ কি থাকিব তে ইয়াতে কি আছে d আৰু ইয়াতে কি আছে d ড্যাশ ইকুয়ালস টু 0 বুজি পালা নাই খিনি এই দুটাৰ পৰা টুৱাইস আৰু টুৱাইস a ড্যাশৰ পৰা 2 কমন লৈ লিছো ইয়াতে a থাকিল ইয়াতে কি a ড্যাশ থাকিল এইটো আৰু এইটোৰ পৰা m - 1 কমন আছে m - 1 কমন লৈ ল ইয়াতে কি থাকে d ইয়াতে থাকিব d ড্যাশ হৈছে না খিনি এটা প্লাস আছে আমাৰ কি m এর মানটো লাগে সরি m এর মানটো লাগে তেতিয়া m এর মানটো ইয়াতে ৰাখি দিয়া যে m - 1 into d minus d dash equals to এটা প্লাস আছে ইফালে হল কি -2 into a minus a dash ঠিক আছে কি a minus a dash তো তার পিছত এটা আৰু এটা কাম কৰা এটো কি পূৰণ হৈ আছে না m - 1 এটো পূৰণ হৈ আছে ইফালে গলে কি ভাগ হ'ব 2 into a minus a dash divided by এটো কি হ'ব d minus d dash ঠিক আছে তো এইখিনি মই বুঝি দিলো তো এইখিনি বুজি পালা না তাৰ পিছত m equals to কি হ'ব m equals to এটা -1 তো ইফালে গলে কি প্লাস হ'ব তো +1 লিখি দিয়া তাৰ পিছত এটো চোৱা আবার এটো সেম টু সেম হৈছে বৰা কিন্তু d ড্যাশ তো আগত আছে ইয়াতে d ড্যাশ তো কি আছে d এর পিছত আছে ইয়াৰ পৰা কি মাইনাস কমন লৈ লোৱা তাৰ পিছত লিখিবা নেকি -2 into a minus a dash সেকেন্ড ব্র্যাকেট এটা দিব পৰা আৰু মাইনাস কমন লৈ লোৱা ইয়াতে কি হ'ব d minus d ড্যাশ আছে এটো কি হ'ব d dash minus d ইয়াতে চোৱা এটো প্লাস আছিল এটো কি হল মাইনাস এটো মাইনাস আছিল এটো কি হল প্লাস এটো সেকেন্ড ব্র্যাকেট দিব পৰা এটো এটো কি মাইনাস মাইনাস ক্যান্সেল কি থাকে ইয়াতে m equal to 1 plus 2 into a minus a dash divided by d dash minus d sorry d dash minus d এটা আমার কি দেখাবো গেছে প্রুফড বুঝি পালা না একদম ইজি অঙ্ক একদম সৰু অঙ্ক তো উঠাই লোৱাছোন তো ঠিক আছে আজি ইবাৰলৈকে থাকিব